লোৱা আৰু আছে হেগিলাখনক উঠাওক তেতিয়া আমি যাম আৰু হিমন্তয়ে হিমন্ত তই বুলি কৈছো সন্মান নকৰো তেখেতে আমাক খোৱা কি কিস্তি আছে আমাক হাজাৰকে কিস্তি আছে সেই কিস্তি মাৰক আমি তেতিয়া পৰা ইয়াত বহি থাকিম আৰু আমাক হাজবেণ্ডক মাক ই বছৰ জেল খাটক কিন্তু আমাক কিস্তিৰ পইচা দিব লাগিব গোটেই খোৱা কি দিয়ক তেতিয়া আমি গুচি যাম এইখিনি লওক মুখ্যমন্ত্ৰীয়ে তেতিয়াহে আমি ইয়াৰ পৰা উঠি যাম আৰু বাল্য বিবাহ অসমীয়া মানুহ আছে সকলোকে কৰিয়ে লওঁ তেতিয়াহে আমি নহয় ইয়াৰ পৰা নুঠো ইয়াতে বহি থাকিম আমি 1 মিনিট নাই চাব হা যদি বাল্য বিবাহ হয় মই মোৰ স্বামী হাজবেণ্ড মোৰ শাহু আমি গোটেইখিনি বহি আছো বহি আহি মোক তাৰপিছত গৈ পেলাই মোক ধুনীয়াকে মাত দিছে দে সিহঁতে অ হাকিম মইতো ভাবিছো আমাৰ ঘৰৰ ওচৰৰ কোনোবাই গৈ দৰ্জাখন খুলি দিছো তাৰপিছত কৈছে বোলে আপুনি ওলাই আহক আপোনাক অচি ছাৰে মাতিছে মই ঘৰৰ ভিতৰৰ পৰা পাৰিলে টানি নিয়া মই কৈছো ছাৰ নোৱাৰে নিব মোক লাগিব মোৰ হাজবেণ্ড এজনক উঠাই নিব তেহঁত কি কৰিছে মোক তাৰ প্ৰুফ লাগে কৈছে নাই অচি ছাৰে মাতিছি মই পুৱা আমি 8টা বজাত আপোনালোকে লৈ আহিব হে চাল কৰি মানুহজনক আনিছি আনি লৈ কৈছে আপুনি এটো আনক আমি উলিয়াই দিম হে চাল কৰিছি মই সেইটো কাৰণে দৌৰি দৌৰি গৈ ঘৰৰ পৰা ৰেজিষ্ট্ৰেচন এডমিট গোটেইখিনি ডকুমেণ্টছ মোৰ পুৰা 22-24 বছৰ ৰানিং চলি আছে মোৰ ধুনীয়াকে হ'ব পাৰে এতিয়া কৈছি বোলে চব হোৱাৰ পিছত এতিয়া কৈছি বোলে নহয় বাইদেউ চাৰে যাই পেলাই আমি উঠি আনা কাৰণে বেৰাত ঘূৰাইছি দৰ্জাত ঘূৰাইছি ঘূৰাই পেলাই পাৰিলে ভাঙি সোমাই যাব মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু এটা কথা কৈছো আমাৰ সৰু বাল্য বিবাহটোৰ কাৰণে এনেকুৱা ইমান অপহৰণ কৰি আছে তেখেতক এৰেষ্ট কৰক তেখেতসকলকো আনক এই গুৱাহাটীত মন্দিৰত অপহৰণ কৰিছে সেইখিনিক ধৰি আনক সেইখিনি ক'ত সোমোৱাই ৰাখিছে সেইখিনি উলিয়াই আনক আমাৰ বাল্য বিবাহ কৰিছে বুলি ইমানখিনি আমাৰ তাত একো খাব দিয়া নাই এনেকুৱা এটা ৰুমত ৰাখিছে তেখেতে এনেকুৱা পেচাব পায়খানাত থাকিব নোৱাৰি মই সোমাই লৈ মোৰ মুখ বমি হৈ গৈছি নাই একো কোনো হেৰি নাই এডাল ধূপ নাই মুখৰ কামনিত কম্বলৰ অৱস্থা কৰি